আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি আহি তেওঁলোকে ইয়াত উপস্থিত হৈ তেওঁ নিউজ সংগ্ৰহ কৰিছে। আপোনালোকে যিহেতু দেখিবলৈ পাইছে, যিহেতু গেলাজান গাঁৱৰে মাজেদি যিখন যান বৈ গৈছে তাৰ ওপৰতে ৱৰ্ল্ড ভিজনে 2002 চনতে দলংখন কনষ্ট্ৰাকশ্যন কৰিছিলে। বৰ্তমান দলংখন এই বাৰিষা কালত পানীৰ ফলত দুই কাষে মাটি খহি গৈছে। দলংখন জেগাতে আছে, কিন্তু কি হ'ল কথাটো, আজি 2-3 দিন ধৰি যদি এনেকুৱা পানী হৈ থাকে তেনেহ'লে দলংখন আৰু নাথাকিব। আৰু গতিকে যিহেতু কালি 1 তাৰিখ পালেহি, স্কুলসমূহ বিদ্যালয়সমূহ খোল খাব, গতিকে ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ যথেষ্ট সুবিধা হ'ব। তাৰ লগতে প্ৰায় এইখন দলঙৰ যোগেদি প্ৰায় 5খন গাঁৱৰ মানুহ অহা যোৱা কৰি আছে। গতিকে এই দলংখন যিহেতু বিকল্প এটা পথ আছিলে, যদি এইটো দলংখন নাইকিয়া হৈ যায় বহুত ডাঙৰ অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ যিহেতু যোনটো মেইন ৰোড, এই মেইন ৰোডটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে, গতিকে সেই পথেৰে অহা যোৱা কৰাটো প্ৰায় সম্ভৱপৰ নহয়। গতিকে অহা যোৱাৰ মেইন পথ আছিলে এইটোৱে। গতিকে আমি ইয়াৰ পৰাই ৰাইজ হৈ বিধায়ক মহোদয় তথা ধনশিৰি মহকুমা প্ৰশাসনক এইটোৱে অনুৰোধ জনাম যে অতি সোনকালে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, অন্যথা এই জেগাৰ মানুহে যথেষ্ট দুৰ্যোগ ভোগ কৰিবলগীয়া হ'ব। ধন্যবাদ। ৱৰ্ল্ড ভিজন ফালৰ পৰা যিটো আমাৰ গেলাজান সংযোগী পথৰ দলং দিয়া হৈছিলে কনষ্ট্ৰাকশ্যনৰ কাৰণে, এতিয়া সেইটোৰ যোৱা কালি বৰষুণত গৰাখহনীয়াৰ ফলত আমাৰ দলংখন গোটেই খহি জৰাজীৰ্ণ অৱস্থাত পৰিছে। তাৰ কাৰণে অহাকালিলৈ আমাৰ গেলাজান স্কুল প্ৰাথমিক বিদ্যালয় খুলিব আৰু অংগনবাদী কেন্দ্ৰ লগতে আছে। সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে, মানুহ যাতায়াতৰ ব্যৱস্থাৰ কাৰণে অসুবিধা হৈছে। আৰু লগতে আমি ধনশিৰি মহকুমা প্ৰশাসনৰ ফালৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ দলংখন মেৰামতি কৰি দিয়ে। আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈও আমাৰ কাটৰ অনুৰোধ থাকিল যাতে আমাৰ দলংখন অতি সোনকালে ল'ৰা ছোৱালীবিলাকক স্কুল আপ ডাউন কৰিবলৈ কাৰণে মেৰামতি কৰি দিয়ে যেন। গেলাজানৰ পৰা ধৰি বাৰাজান, দিলজান, কি কয় কাঠনি গাঁও, এইফালে কি কয় দাৰা গাঁও ধৰি পেলাই এইফালে কি কয় বজালবাৰী হৈ পেলাই গোটেই মানুহখিনি এইটো পথেৰে যাতায়াত কৰি থাকে। এতিয়া আজি 2 দিন ধৰি পেলাই আমাৰ ৰাইজৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে আমি প্ৰশাসনৰ আৰু আমাৰ মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ থাকিল। অসুবিধাৰ সন্মুখীন হৈ পৰিছে এতিয়াও, মানে কালিৰ পৰাতো বেছিয়ে অসুবিধা হৈছে। আৰু যিটো আমাৰ এইফালে বেক চাইড গীৰ্জা ঘৰৰ পৰা লৈ পেলাই উৰিয়ামঘাট যিটো আমাৰ গেছ এজেঞ্চিলৈকে দলঙৰ সংযোগী পথটো আছে, সেইটো একেবাৰে জৰাজীৰ্ণ। আমি কেইবাবাৰো বিধায়ক মহোদয়ক আমি আবেদন কৰিছিলোঁ তাত, আৰু আগতেও আমি পঞ্চায়ত ফালৰ পৰাও কৰিছিলোঁ, কোনো আমি সেইফালৰ পৰা মানে চৰকাৰী কোনো পোৱা নাই। আমি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি আহি তেওঁলোকে ইয়াত উপস্থিত হৈ তেওঁ নিউজ সংগ্ৰহ কৰিছে। আপোনালোকে যিহেতু দেখিবলৈ পাইছে, যিহেতু গেলাজান গাঁৱৰে মাজেদি যিখন যান বৈ গৈছে তাৰ ওপৰতে ৱৰ্ল্ড ভিজনে 2002 চনতে দলংখন কনষ্ট্ৰাকশ্যন কৰিছিলে। বৰ্তমান দলংখন এই বাৰিষা কালত পানীৰ ফলত দুই কাষে মাটি খহি গৈছে। দলংখন জেগাতে আছে, কিন্তু কি হ'ল কথাটো, আজি 2-3 দিন ধৰি যদি এনেকুৱা পানী হৈ থাকে তেনেহ'লে দলংখন আৰু নাথাকিব। আৰু গতিকে যিহেতু কালি 1 তাৰিখ পালেহি, স্কুলসমূহ বিদ্যালয়সমূহ খোল খাব, গতিকে ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈ যথেষ্ট সুবিধা হ'ব। তাৰ লগতে প্ৰায় এইখন দলঙৰ যোগেদি প্ৰায় 5খন গাঁৱৰ মানুহ অহা যোৱা কৰি আছে। গতিকে এই দলংখন যিহেতু বিকল্প এটা পথ আছিলে, যদি এইটো দলংখন নাইকিয়া হৈ যায় বহুত ডাঙৰ অসুবিধাৰ সন্মুখীন হ'ব। কাৰণ যিহেতু যোনটো মেইন ৰোড, এই মেইন ৰোডটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে, গতিকে সেই পথেৰে অহা যোৱা কৰাটো প্ৰায় সম্ভৱপৰ নহয়। গতিকে অহা যোৱাৰ মেইন পথ আছিলে এইটোৱে। গতিকে আমি ইয়াৰ পৰাই ৰাইজ হৈ বিধায়ক মহোদয় তথা ধনশিৰি মহকুমা প্ৰশাসনক এইটোৱে অনুৰোধ জনাম যে অতি সোনকালে এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে, অন্যথা এই জেগাৰ মানুহে যথেষ্ট দুৰ্যোগ ভোগ কৰিবলগীয়া হ'ব। ধন্যবাদ। ৱৰ্ল্ড ভিজন ফালৰ পৰা যিটো আমাৰ গেলাজান সংযোগী পথৰ দলং দিয়া হৈছিলে কনষ্ট্ৰাকশ্যনৰ কাৰণে, এতিয়া সেইটোৰ যোৱা কালি বৰষুণত গৰাখহনীয়াৰ ফলত আমাৰ দলংখন গোটেই খহি জৰাজীৰ্ণ অৱস্থাত পৰিছে। তাৰ কাৰণে অহাকালিলৈ আমাৰ গেলাজান স্কুল প্ৰাথমিক বিদ্যালয় খুলিব আৰু অংগনবাদী কেন্দ্ৰ লগতে আছে। সেইকাৰণে আমাৰ বহুত অসুবিধা হৈছে, মানুহ যাতায়াতৰ ব্যৱস্থাৰ কাৰণে অসুবিধা হৈছে। আৰু লগতে আমি ধনশিৰি মহকুমা প্ৰশাসনৰ ফালৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ দলংখন মেৰামতি কৰি দিয়ে। আৰু আমাৰ স্থানীয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈও আমাৰ কাটৰ অনুৰোধ থাকিল যাতে আমাৰ দলংখন অতি সোনকালে ল'ৰা ছোৱালীবিলাকক স্কুল আপ ডাউন কৰিবলৈ কাৰণে মেৰামতি কৰি দিয়ে যেন। গেলাজানৰ পৰা ধৰি বাৰাজান, দিলজান, কি কয় কাঠনি গাঁও, এইফালে কি কয় দাৰা গাঁও ধৰি পেলাই এইফালে কি কয় বজালবাৰী হৈ পেলাই গোটেই মানুহখিনি এইটো পথেৰে যাতায়াত
কৰি থাকে। এতিয়া আজি 2 দিন ধৰি পেলাই আমাৰ ৰাইজৰ বহুত অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে আমি প্ৰশাসনৰ আৰু আমাৰ মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়ালৈ এইটোৱে অনুৰোধ থাকিল। অসুবিধাৰ সন্মুখীন হৈ পৰিছে এতিয়াও, মানে কালিৰ পৰাতো বেছিয়ে অসুবিধা হৈছে। আৰু যিটো আমাৰ এইফালে বেক চাইড গীৰ্জাঘৰৰ পৰা লৈ পেলাই উৰিয়ামঘাট যিটো আমাৰ গেছ এজেঞ্চিলৈকে দলঙৰ সংযোগী পথটো আছে, সেইটো একেবাৰে জৰাজীৰ্ণ। আমি কেইবাবাৰো বিধায়ক মহোদয়ক আমি আবেদন কৰিছিলোঁ তাত, আৰু আগতেও আমি পঞ্চায়ত ফালৰ পৰাও কৰিছিলোঁ, কোনো আমি সেইফালৰ পৰা মানে চৰকাৰী কোনো পোৱা নাই আমি।